নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি এটা ব্যতিক্ৰমী ভিডিঅ'। যদিও ব্যতিক্ৰমী ভিডিঅ', সকলোৰে কিন্তু কামত অহা। এয়া চাওকচোন, এটা বন্ধাকবি, আৰু বন্ধাকবিৰ কালাৰটো দেখিছে বেঙুনীয়া ৰঙৰ, কাঢ়া বেঙুনীয়া ৰঙৰ বন্ধাকবি। এই বন্ধাকবিটোত শুনিছিলোঁ বহুত বেছি ভিটামিন আইৰণ আছে, খালে বহুতেই বেছি ভাল, আৰু সেয়ে এইবাৰ আমি খেতি কৰি চাইছিলোঁ। মই নহয় দেই, এওঁ খেতি কৰিছে, আৰু খেতি কৰাৰ ফলত আমি ভাল ফল এটা পাইছোঁ আজি। সেয়ে অকণমান আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই কাটিছিলোঁ, আৰু কাটি থাকোঁতেই দেখিছেনে কি ধুনীয়া এটা ৰং ওলাইছে, আৰু হাতত নীলা নীলা ৰংবিলাক লাগি গৈছে, আৰু সেইটোতে আমি বহুত বেছি সন্তুষ্ট। এইবছৰ আমি খেতি কৰি বন্ধাকবিৰ এই যিটো বন্ধাকবি বেঙুনীয়া ৰঙৰ, এইটোৰ খেতি কৰি আমি চাইছোঁহে। অহা বছৰ কেনেকুৱা হয় আমি নাজানো কাৰণে এইবাৰ কৰিলোঁ। অহা বছৰ ইয়াতকৈ ভালকৈ আৰু বেছি কৰিব পাৰিম। যিহেতু এইবছৰ কৰোঁতে ইমান বেছি ভাল ফল এটা আমি পালোঁ, সেইকাৰণে অহা বছৰলৈ আৰু বেছি কৰিব পাৰিম। আৰু যিসকলে খেতিৰ প্ৰতি আগ্ৰহী, আপোনালোককো ক'লোঁ, এই যিহেতু বন্ধাকবিটো বহুত ভাল সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু অকণমান বয়োজ্যেষ্ঠৰ কাৰণে যিহেতু ভাল, আমাৰ ঘৰত মা আছে, মাৰ কাৰণে বহুত বেছি প্ৰয়োজন, সেইকাৰণে আমি খেতিত লগাই লৈছোঁ। আৰু আপোনালোককো ক'লোঁ, আপোনালোকেও এনেকুৱা ধৰণৰ আমি যেনেধৰণে খেতি কৰিছোঁ তেনেধৰণে কৰিব পাৰিব। সেয়ে মই খেতিখিনি আপোনালোকক দেখুৱাই আছোঁ। তাৰ আগতে বন্ধাকবিটোত কিমান বেছি আইৰণ আছে, কেনেকুৱা নীলা হৈ গৈছে পানীটো ধুই দিওঁতে, সেয়া মই আপোনালোকক অকণমান দেখুৱাব লৈছোঁ। যিহেতু কটা মোৰ হৈ গ'ল, এতিয়া ধুইছোঁ যিহেতু অকণমান দেখুৱাইছোঁ। চাওকচোন কিমান ভাল লাগে নহয়নে? ঘৰতে যদি আমি এনেকুৱা এটা উৎকৃষ্ট মানৰ খেতি কৰি ল'ব পাৰোঁ, বহুত বেছি ভাল লাগে। তাতে আমাৰতো জেগা বহুত বেছি কম, জেগা থকাসকলে আৰু বেছি কৰিব পাৰিব। সেই কম জেগাতে আমি কেনেকৈ কৰিছোঁ সেয়া আপোনালোকক মাজে মাজেতো দেখুৱাই থাকোঁ। আজি মই এই বন্ধাকবিৰ খেতিটো আপোনালোকক দেখুৱাম। এয়া দেখিলেনে, এইখিনিয়েই বহুত বেছি মোৰ ভাল লাগিছে মনটো, আৰু আমি ৰান্ধি খাম আজি। সেয়া আপোনালোকক বাৰু দেখুৱাব নোৱাৰিম। বন্ধাকবিটো চাওকচোন, মাত্ৰ দুজোপা গছ লগাইছিলে, আৰু এটা আপেলৰ বক্সবিলাক থাকে যে, সেই বক্সত মাটি ভৰাই লগাইছিলে। এটা বক্সত আচলতে এটাকৈ দিব লাগিছিল, দুটা দিয়াৰ কাৰণে এটা খুব বাঢ়িব পৰা নাই, আৰু এইটো যেতিয়া উঠাই দিব তাৰপিছত সেইটো বাঢ়িবৰ কাৰণে সুবিধা পাব। দুইটা ধুনীয়াকৈ হৈছে, এইটোতো হৈছেই, এইটো ছিগিব পৰা হৈ গ'ল। আৰু এওঁৰ আজি বিশেষকৈ বহুত বেছি মনটো ভাল হৈছে, কাৰণ বহুত বেছি কষ্ট নাই বুলি কৈছে। কষ্ট নাই বুলি কৈছে কাৰণ বন্ধাকবিত অকল পানী দিব লাগে, আৰু পানীৰ সুবিধাটো যিহেতু ঘৰত আছে, পাইপলাইন খেতিলৈকে কৰি লৈছে, সেইকাৰণে পানী দিয়াটো একো ডাঙৰ কথা নহয়, পানী দি থাকিব পাৰে। সেইকাৰণে পানী বেছি দিলেই যিহেতু হয়, সকলোৱে এই বন্ধাকবিৰ খেতিটো কৰিব পাৰে। এবাৰেই মাটিখিনিত সাৰ চাৰ দি লৈছিলে, যিবিলাক গোবৰৰ সাৰ দিয়ে সেয়া দি লৈছিলে, তাৰপিছত আৰু একো কৰা নাই, খালি পানী দি আছে। আৰু পানী দি থকাৰ ফলত আজি এটা ইমান ধুনীয়া বন্ধাকবি হৈছে। মনটো বহুত বেছি ভাল, তেওঁৰ লগতে মোৰো, আৰু আমাৰ মাৰো কিন্তু দেই বহুত বেছি ফূৰ্তি লাগিছে। সেয়ে অকণমান ভিডিঅ' বনাই দেখুৱাওঁ বুলি ভাবিলোঁ, যিহেতু এটা ভাল কবি, যিটো খালে স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী। সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আৰু ৰংটো দেখি কিমান ভাল লাগিছে দেখিছেনে? ওচৰৰ পৰা দেখুৱাই দিছোঁ। যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে, মই এনেকুৱা ধৰণৰ বেলেগ বেলেগ কামত অহা ভিডিঅ' যিহেতু দি থাকোঁ, আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ফেচবুক চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব। কিমান ফূৰ্তিত তেওঁ দেখুৱাইছে, তেওঁৰ মুখখনৰ হাঁহিটো দেখি আপোনালোকে হয়তো ধৰিব পাৰিছে। আজিলৈ আপোনালোকক ইমানেই দেখুৱালোঁ। বহুত বহুত ধন্যবাদ।